নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, কোনোবাই যদি আপোনাক যাদু মন্ত্ৰ কৰিছে বা যদি আপোনাক বেয়া কৰিবলৈ চেষ্টা কৰিছে, কোনোবা যদি শত্ৰুৱে বা গোপন শত্ৰু হওক বা আপোনাৰ ওচৰে পাঁজৰে যদি কোনোবা শত্ৰুৱে যদি আপোনাক উন্নতি দেখিব নোৱাৰি যদি কোনোবা যাদু মন্ত্ৰ কৰি দিছে আৰু খুব যদি আপুনি বিপাঙত পৰি আছে, গম পোৱা নাই কি হৈছে কি নাই হোৱা, আপুনি যদি খুব বেমাৰ আজাৰত পৰি আছে, তাৰে কেইটামান সংকেত কম বা চিন কম, যি চিনকেইটা যদি আপুনি দেহত যদি কেনেকৈ আপোনাৰ দেখিব পাৰিছে বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ গাত যদি দেখিছে বা আপোনাৰ ঘৰখনত যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে বুজি উঠিব যে আপোনালোকৰ ঘৰখনত কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰিছে বা যাদু কৰিছে। যদি কেনেবাকৈ আপোনালোকৰ ঘৰখনত খুব যদি কাজিয়া পেচাল সৃষ্টি হৈ থাকিব ধৰিছে কিছুদিন ধৰি, যদি একো নোহোৱাকৈ, একো কথা বতৰা নোহোৱাকৈ যদি কাৰো লগত কোনো মিল নোহোৱা হৈছে, অলপ কথাতে যদি আপোনাৰ খং উঠিব ধৰিছে, কোনো কামৰ প্ৰতি একাগ্ৰতা যদি নথকা হৈ গৈছে, খাবলৈ ববলৈ যদি মন নোহোৱা হৈছে আৰু দুৰ্বলতা যদি অনুভৱ কৰিব ধৰিছে, এনেকুৱা হোৱাটো কিন্তু এটা যাদু মন্ত্ৰ আপোনাৰ গাত কোনোবাই কৰি দিয়া ই এটা সংকেত হয়। আৰু যদি আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে যদি খুব কাউৰীয়ে যদি চিঞৰ বাখৰ কৰিব ধৰিছে খুব বেছিকৈ, কেতিয়াবা এদিন কৰাটো কোনো কথা নাই, যদি সঘনাই যদি কাউৰীয়ে যদি আপোনাৰ ঘৰৰ ওপৰেদি চিঞৰিব ধৰিছে, খুব বেছিকৈ জাক পাতি আহিব ধৰিছে, ই এটা অশুভ শক্তি ঘৰত থকাটোৰ ই এটা সংকেত হয়। আৰু যদি মৰা যদি চৰাই আপোনালোকৰ ঘৰত যদি আহি পৰিছেহি বা আপুনি শুই উঠি পেলাই দেখিছে যে চৰাই মৰি আছে, এনেকুৱা এটা থকাটো ঘৰত নকাৰাত্মক শক্তি যে আছে বা আপোনাৰ গাত বা আপোনালোকৰ পৰিয়ালৰ কোনো ব্যক্তিৰ গাত যদি তেনেকুৱা থাকে বা যাদু মন্ত্ৰ ঘৰখনত কৰি থোৱা থাকে, তেতিয়াহ'লে এনেকুৱা আপোনালোকে সংকেত দেখিবলৈ পোৱা যাব। আৰু যদি এনেকুৱা সংকেত পায়, অতি শীঘ্ৰে সাৱধান হ'ব আৰু ঘৰত যি প্ৰতিকাৰ থাকে প্ৰতিকাৰ কৰাই, ঘৰৰ যি ব্যক্তিৰ গাত এনেকুৱা কৰিছে সেই ব্যক্তিজন শীঘ্ৰে আপোনালোকে এইকেইটা যদি সংকেত পায়, তেতিয়াহ'লে সেই ব্যক্তিজনক কোনো ব্যক্তিৰ ওচৰলৈ, অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ নি পেলাই সেই যাদু মন্ত্ৰৰ যি প্ৰভাৱ পৰিছে সেই প্ৰভাৱবোৰ কটোৱাই ল'ব। আৰু যদি ঘৰত যদি আপোনালোকৰ তুলসী গছ যদি কোনো কথা বতৰা নোহোৱাকৈ যদি মৰিবলৈ ধৰিছে, শুকাই গৈছে, আকৌ ৰুইছে আকৌ শুকাইছে, এনেকুৱা যদি বাৰে বাৰে হৈ আছে, বা ফুল গছ বা যিকোনো গছ যদি কোনো কাৰণ নোহোৱাকৈ যদি মৰিবলৈ ধৰিছে, তেতিয়াহ'লে ইও এটা ঘৰত নকাৰাত্মক শক্তি থকাৰ ই এটা সংকেত হয় বা আপোনাৰ ঘৰত কোনোবাই যাদু মন্ত্ৰ কৰাৰ ই এটা সংকেত হয়। আৰু যদি আপোনালোকৰ চকুৰ আশে পাশে যদি ক'লা দাগ পৰিব ধৰিছে, চেহেৰা যদি আপোনালোকৰ খুব যদি শুকাই খিনাই যাবলৈ মন গৈছে, একো বেমাৰ আজাৰ নোহোৱাকৈ যদি স্বভাৱ খিংখিঙীয়া হৈছে, কাৰো লগত কথা বতৰা পাতিবলৈ যদি মন নোযোৱা হৈছে, ঘৰত যদি সোমাবলৈ মন নাযায় বা বাহিৰত থাকিলে মনটো ফূৰ্তি লাগে, ঘৰলৈ সোমাই অহাৰ লগে লগে যদি মনত যদি আলস্য ভাৱ লাগে আৰু এলাহ ভাৱ যদি আপোনালোকৰ খুব আছে, খুব দেৰিলৈকে যদি আপুনি শুই থাকে, অনবৰতে যদি শুই থাকিবলৈ মন যায়, এনেকুৱা যদি সংকেতবোৰ পাইছে, তেতিয়াহ'লে গম পাব যে আপোনালোকক কোনোবা শত্ৰুৱে আপোনাক বেয়া কৰিবলৈ এনেকুৱা যাদু মন্ত্ৰ কৰিছে। গতিকে এনেকুৱাবোৰ যদি সংকেত বহুতো আছে, যদি আগতীয়াকৈ যদি আপোনালোকে পাইছে, তেতিয়াহ'লে অতি শীঘ্ৰে সাৱধান হৈ যাওক। এনেকুৱা শক্তিবোৰ আপোনালোকৰ গাত যদি এৰি দিছে বা আপোনাক বেয়া কৰিবলৈ চেষ্টা কৰিছে, যদি কোনো ষ্টুডেণ্ট বা পঢ়া ব্যক্তি যদি কোনো পৰীক্ষাৰ সময়ত যদি খুব বেমাৰ আজাৰত পৰিব ধৰিছে, মন নাযায়, পঢ়া শুনা কৰিবলৈ মন নোযোৱা হৈছে বা পৰীক্ষাত বহিলেই উঠি দিবলৈ মন গৈছে, এনেকুৱা যদি হৈছে, তেতিয়াও ই এটা যাদু মন্ত্ৰৰ প্ৰভাৱ সেই ব্যক্তিজনৰ বা ল'ৰা ছোৱালীৰ গাত থকা ই এটা সংকেত হয়। আৰু যদি খুব মাজৰাতি যদি আপুনি ভয়ানক সপোন দেখিবলৈ ধৰিছে, কোনোবাই হেঁচা মাৰি ধৰা যেন অনুভৱ হৈছে আৰু খুব চিঞৰিতেও যদি আপোনাৰ মাত ওলোৱা নাই, ইও এটা কিন্তু ঘৰখনত যে কিবা এটা নহয় কিবা এটা নকাৰাত্মক শক্তি বা ভূত প্ৰেতৰ ছায়া আপোনাৰ গাত বা আপোনাৰ ঘৰখনত এৰি দিছে, ই এটা সংকেত হয়। আৰু ঘৰখনত যদি আপোনাৰ টকা পইচাৰ যদিও থকাৰ পাছতো যদি খুব বেছিকৈ অবাবত যদি খৰচ হ'ব ধৰিছে, কোনো কাৰণ গম পোৱা নাই আপুনি কিয় ক'ত গৈছে, কেনেধৰণে গৈছে, ইও তেতিয়াহ'লে আপোনালোকৰ ই এটা বেয়া ঘৰখনত এৰি দিয়া, বেয়া ছায়া এৰি দিয়া ই এটা সংকেত হয়, আপোনালোকৰ ঘৰখন নষ্ট হৈ যায়। কাৰণ বহুতো এনেকুৱা ব্যক্তি আছে যি মানুহৰ ভালটো চিন্তা নকৰে, বেয়া কৰিবলৈ চায়, কিন্তু এই বেয়াৰ পৰিণতি নিজে সিহঁতক ভগৱানে দিয়ে। গতিকে এনেবোৰ সংকেত পালে আপোনালোকে শীঘ্ৰে অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ গৈ পেলাই, যি এই বিষয়ে যোনে জানে তেনেকুৱা ব্যক্তিৰ ওচৰলৈ গৈ ইয়াৰ যি প্ৰতিকাৰ থাকে প্ৰতিকাৰ কৰাই সেই ব্যক্তিজনক অতি শীঘ্ৰে ভাল কৰিব পৰা যায়। যদি প্ৰথমতে এনেকুৱাবোৰ সংকেত পায়, যদি পুৰণা হৈ যায়, কিন্তু এই বেয়া শক্তিবোৰে বেছিকৈ মানুহজনক বেমাৰী কৰি তোলে। গতিকে ঘৰখনত এনেকুৱা যদি সংকেত পাই আছে, অতি শীঘ্ৰে সাৱধান হ'ব। আৰু নেক্সট ভিডিঅ'ত কোনে কৰিছে, কেনেধৰণে কৰিছে, ইয়াৰো আপোনালোকৰ উপায়, আপোনাৰ গাত বেয়া নকাৰাত্মক শক্তি আছে নে নাই, বা আপোনাক যাদু মন্ত্ৰ কোনোবাই কৰিছে নে নাই কৰা, বা আপুনি এনেই চিন্তা কৰি আছে নেকি, ইয়াৰ বিষয়ে নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম। গতিকে আজিলৈ ইমানে আছিলে। কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে, সেই কমেণ্টৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।